আমার রঙামাটি জিপিত কালি সভা উদ্বোধনী করে আৰু আমার বিধায়ক মহোদয় জীবেশ রায় ডাঙৰীয়া ছাৰ আহি মানে সভাখন পৰিচালনা কৰে। সভাখন পৰিচালনা কৰে আমি এই যিবিলাক 5টা কাম কালি আধাৰশিলা কৰিল, ইহঁতে আমাৰ সহজ সৰল বিধায়ক মহোদয় আৰু BDO ছাৰ মহোদয় মানে নজনাকৈ মানে এইবিলাক কাম আগতে হৈছে। চচলাপাৰা কাচিৰৰ লেণ্ডটো মনোৱাৰ লেণ্ড, হলদিবাৰী মানে 5টা কাম য'ত য'ত আছে আৰু কি ৰঙামাটি জিপিত পঞ্চায়তৰ ভিতৰত মানে 5টা কাম টোটাল আছে। এই কামকেইটাত কমপ্লেইন মাৰা হৈছিল, RTI কৰা হৈছিল। 8 তাৰিখ 6/2026 কমপ্লেইন RTI মাৰা হৈছে। এই কামবিলাক কালি আধাৰশিলা কৰিল। আজি পোষ্ট কৰাত আমি চালোঁ যে এই কামবিলাক আগৰ কাম, MG এনৰেগাৰ কাম নহয়, VBG মানে শ্ৰী ৰামজীৰ কাম নহয়। ইহঁতে গোটাই কাম মানে আধাৰশিলা কৰি অনগয়িং কৰি পইচা উঠাইছে। চচলাপাৰাত 2 লাখ উঠাইছে, প্ৰত্যেকটা কামত পইচা উঠাইছে। খালি মৌখোৱা গাঁৱৰ এটা কাম আছে, এইটো পইচা উঠা নাই, এইটো নতুন কাম। আৰু বাকী 5টা কাম আগৰ কাম। আমাৰ MLA মহোদয় নাজানে, আমাৰ BDO ছাৰ নাজানে। আমাৰ MLA মহোদয় আৰু BDO ছাৰক ভুল তথ্য কৰিছে ৰঙামাটি জিপিৰ জয়নাল আব্দিন সভাপতিয়ে আৰু ইঞ্জিনিয়াৰ। ইহঁতে MB বনাইছে, বিল পাছ কৰিছে। কৰাৰ পাছত এই কামবিলাক কেনেকৈ আমাৰ BDO ছাৰ মহোদয়ক আৰু আমাৰ সন্মানীয় বিধায়ক জীবেশ ৰায় ছাৰ ডাঙৰীয়াক ভুল তথ্য কৰি পৰিচালনা কৰি আধাৰশিলা কৰাৰ পিতা কাটালে। তা আমাৰ BDO ছাৰ মহোদয় আৰু আমার বিধায়ক মহোদয়ক অনুরোধ করো যে স্যার এই সভাপতিজন এনেকুৱা কাম আমাৰ ৰঙামাটি জিপিত দুৰ্নীতি কৰি আছে, ইয়াৰ উচিত বিচাৰ হ'ব লাগে। এইবিলাক RTI কৰিছোঁ, কাম কম হোৱাৰ কাৰণত ইহঁতে আগতো এনেকুৱা কাম কৰিছে। 10 লাখ টকাৰ কাম 9,000ত কৰিছে, কৰি বাকী পইচা উঠাই খাইছে। এই জয়নাল প্ৰেচিডেণ্ট সভাপতিৰ নেতৃত্বত বাকী গাঁওবিলাকত এনেকুৱা দুৰ্নীতি চলি আছে। তা আমি বিধায়ক মহোদয়ক অনুৰোধ কৰোঁ যে আপোনাক এনেকুৱা ভুল তথ্য কৰি কামখিনি কৰাল, ৰাইজে আমি ইয়াৰ উচিত বিচাৰ চাওঁ। মহোদয় ছাৰ, বিধায়ক মহোদয় ছাৰ, ইয়াৰ উচিত বিচাৰ কৰে যেন। আচলতে কালিকে আমাৰ বিধায়ক মহোদয় আহিল ৰঙামাটি পঞ্চায়তত, আহি আমাৰ পুৰণা কাম আগৰ কামৰ আধাৰশিলা কৰিছে। এইবিলাক কাম পইচা চব উঠাই লৈছে। আজি MLAটো নাজানে কৈ, MLA আমাৰ বিধায়ক মহোদয় একো নাজানে। আমাৰ বিধায়ক সৰল বিধায়ক হয়, এই কাৰণত আমাৰ বিধায়কজনক তো নাজানে কৈ আধাৰশিলা কৰিলে। এইবিলাক এইটো ৰাইজে কি বিচাৰিব, এইখন সমাজখনক কি বিচাৰিব? আজি পইচা উঠাই কামবিলাক হৈ গৈছে, গোটেইখিনি কাম হোৱাৰ পিছত আধাৰশিলা কৰিছে। এইবিলাক পুৰণা কাম আধাৰশিলা কৰিলে কি ভাবিব মানুহ সমাজখনত? বিধায়ক মহোদয় ভাল, আমাৰ MLA হয়, বিধায়কজন সৰল বিধায়কজন আহিছে, কালি আহি আধাৰশিলা কৰি দি গৈছে। এইবিলাক আগৰ কাম, পুৰণা কাম, এইবিলাক আধাৰশিলা আগতে হৈ গৈছে, আৰু আধাৰশিলা কৰিছে। এইবিলাক আজি কি প্ৰেচিডেণ্টে মেইনলি কামবিলাক আধাৰশিলা কৰিছে। দুৰ্নীতি হোৱা বুলি আপুনি ভাবি আছে? দুৰ্নীতি ভাবি 100% দুৰ্নীতি আছে এইবিলাক কামত, তাৰ কাৰণতে আধাৰশিলা কৰিছে। তাৰ বিধায়ক মহোদয় নাজানাকৈ মানে আধা কাম আগতে হৈ গৈছে, তাৰপিছত নতুনকৈ আধাৰশিলা কৰিল। আচলতে বিধায়কজনক বিপদে পৰিচালিত কৰিল। আজি বিধায়কটো নাজানে না এইবিলাক কথা। কোনে কৰিল এই কামটো? এইবিলাক জিপিৰ প্ৰেচিডেণ্টে আৰু কি প্ৰেচিডেণ্ট আছে, মেম্বাৰবিলাক আছে, এইবিলাক কৰিছে। আৰু কেইটা কামৰ শুভ উদ্বোধন কৰিছে? 5টামান কাম শুভ উদ্বোধন কৰিছে। 5টা স্থানতে কি কামবিলাক আধৰুৱা বা সম্পূৰ্ণ হৈছে নেকি? আধৰুৱা কাম আছে, আদিবিলাক হৈছে, আদিবিলাক হোৱা নাই, এনেকুৱা ধৰণতে আছে। আগৰো কাম আছে। ঘটনাটো হৈছে যোৱাকালি যেটা আধাৰশিলা ফিতে কাটা হৈছে আমাৰ এই ৰঙামাটি পঞ্চায়তত। তা এই কামবিলাক আমার 5টা কাম আগের কামগুলো টাকা পয়সা লেনদেন করে খাওয়ার পাছতো কালকে আধারশিলা হয়েছে। কি কারণ হয়? MLA হওয়ার আগর কাম আর MLA হল কালি পরশু দিন, আর এই আগের কামটা কেন করে আধারশিলা হয়? প্রেসিডেন্ট আর ইঞ্জিনিয়ার বিধায়ক আহিছিল নেকি? বিধায়ক আহিছিল, আহি 5টা কামৰ শুভ উদ্বোধন কৰিছে। উদ্বোধন কৰিছে। এই কামবিলাক আগতীয়াকৈ হৈছে নেকি? আগতীয়া হৈছে। মানে কেইটা কাম আছিলে? 5টা। ক'ত আছিলে? হলদিবাৰী আছিল, চচলাপাৰা আছিল, কাঠলবাৰী আছিল, আৰু ৰঙামাটি বাজাৰ আছিল। মানে টোটাল 5টা কাম। টোটাল 5টা কাম।
এইবিলাক কাম মানে আধৰুৱা কামবিলাকে মানে শুভ উদ্বোধন কৰিছে। কৰিছে, হয়। এতিয়া আপোনালোকে কি ক'ব বিচাৰে? আমরা বিচারি যে এই নতুন কাম নাই, এর পুরান কামের কি আদেশিলে হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।